যাইতে থাক। হোজাই ৰাইজৰ উদ্যোগত আৰু সাংবাদিকৰ প্ৰচেষ্টাত আমি হোজাইৰ পৰা শিৱসাগৰলৈ গৈ ঘৰে ঘৰে এনেদৰে আমি যি পাৰোঁ বান সাহাৰ্য সেই সাহাৰ্যসমূহ আমি বিতৰণ কৰিছোঁ। আৰু বহুত দুখ লাগিছে এনেকুৱা বানে মানুহ কি ধৰণে মানে ক্ষতি কৰিছে, একমাত্ৰ যোনে গৈছে সিয়ে অনুভৱ কৰিছে। বেছিটো নেপালী ক্ষতি হওক, শিৱসাগৰ টাউন মানে য'ত চালোঁ আৰু ইমান দুখ লাগিছে, ইমান গোন্ধ, পৰিৱেশকেইটা ইমানেই বেয়া লাগিছে মানে কি ক'ম, মানে ক'ব পৰা নাই। আৰু কাৰোবাৰতো মা নাই, দেউতা নাই, এনেকুৱা মানুহো পাইছোঁ, কাৰোবাৰ ল'ৰা সন্তান ওলাই গৈছে। কিন্তু আমি যি পাৰিছোঁ সহায় কৰিছোঁ। আৰু আশা কৰোঁ আগৰটো দিনতো আমি ৰাইজে যদি সহযোগ কৰে, হোজাই ৰাইজে আমি আগতো দিনতো যাম। কিন্তু নাজানো বাৰু কি হয়, কাৰণ আমি ইমান ধনী নহয় যে ৰাইজক সহযোগ কৰিব পাৰিম বুলি। হ'লেও যি পাৰোঁ এবাৰ চেষ্টা কৰিছোঁ, আৰু এবাৰ চেষ্টা কৰিম যে ৰাইজৰ ওচৰলৈ থিয় হ'বলৈ। চাওঁ আগন্তুক দিনত কি হয়। বহুত দুখ লাগিছে, আমি সকলোৱে মানে চকু পানী পেলাই আহিব লগা হৈছে অহাৰ সময়ত। কেনেদৰে দৃশ্য চাওক, মানুহৰ ইমানেই অভাৱ হৈছে মানে ক'ব নোৱাৰা হৈছোঁ এই বেদনা। সেইটোৱে ভাল লাগিছে, হোজাই ৰাইজে আমাক বহুত সহযোগিতা কৰিছে। আৰু সহযোগিতাৰ বাবে এইসকল মানুহ, এইসকল সৰু সৰু পোৱালি চাওক কেনেধৰণৰ, বহুত দুখ লাগে, বহুত দুখ লাগে। মানুহৰ যি অৱস্থা, এই অৱস্থা দেখিলে কল্পনা কৰিব নোৱাৰা এটা দৃশ্য, চালে চকু পানী আপোনাৰো ওলাই যাব। এই ল'ৰাটো চাওক, না মা আছে, না দেউতা আছে, না কোনোবা আছে, কোনো নাই তাৰ ক'বলৈ গ'লে। আমি যি পাৰিছোঁ সহায় কৰিছোঁ, আমাৰ যিমান ক্ষমতা আছে। ল'ৰাটো নাই নেলাগে বুলি কৈ আছে, হ'লেও আমি যি পাৰিছোঁ সহায় কৰিছোঁ। এই কণমানি ল'ৰাটো বাৰু কি বুজি পায়, মানুহৰ অৱস্থা একেবাৰে নাই। আমি যাক যেনেকৈ পাৰিছোঁ সিমান কমাই, আৰু যাৰ যিমানটো বস্তু প্ৰয়োজন এইবিলাক আমি দিছোঁ। কাৰোবাৰ দমকল থাকিলে পানী